আজি আমি আহিছোঁ আমি টেঙাখাটত কৰি থকা এটি প্ৰজেক্ট তাতে আমি আজি মেইনটেনেন্সৰ কামৰ কাৰণে আহিছিলোঁ আৰু তেওঁলোকৰ ইয়াতে আমি RCC G+1 এটি ভিলা ডিজাইনৰ ঘৰ আমি অলৰেডি তেওঁলোকক ডেলিভাৰ কৰিলোঁ। এইখনেই হৈছে তেওঁলোকৰ RCC G+1 ঘৰ আৰু ইয়াৰ বাজেট প্ৰায় 40 লাখৰ। প্ৰথমতে পাব এখন বাৰাণ্ডা যাৰ চাইজ আপোনাৰ 8x14 এখন বাৰাণ্ডা, লগতে এটা ড্ৰয়িং হল যিটোৰ চাইজ আপোনাৰ 16x14 আৰু এই চাইডে আছে এটা বেডৰুম যিটোৰ চাইজ আপোনাৰ 14x14, লগতে আছে এটা কমন টয়লেট যিটোৰ চাইজ আপোনাৰ 8x6 আৰু এইফালে আছে তেওঁলোকৰ মাষ্টাৰ বেডৰুম যিটোৰ চাইজ আপোনাৰ 14x14 আৰু এইটো হৈছে ডাইনিং এৰিয়া, ইয়াৰ চাইজ আপোনাৰ 16x14 আৰু লগতে আছে এটা পূজা এৰিয়া আৰু এইটো পূজা ঘৰটো আমি বনাই দিয়া হৈছে তেওঁলোকক। আৰু এই চাইডে আছে কিচেনৰ চাইজ হৈছে 8x14 আৰু পাছফালে বেক চাইডে এখন বাৰাণ্ডা আমি দি দিছোঁ তেওঁলোকক। আপোনালোকে যদি কম বাজেটৰ ভিতৰত এনেকুৱা ধৰণৰ বিল্ডিং কনষ্ট্ৰাকশ্যন কৰিব খোজে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ। ফাৰ্ষ্ট ফ্ল'ৰ প্ৰথমতে গৈ দেখিব এখন বেলকনি যিখনৰ চাইজ আপোনাৰ 10x14 এখন বেলকনি, লগতে আছে ড্ৰয়িং হল যিটোৰ চাইজ আপোনাৰ 14x16 এটা ড্ৰয়িং হল, লগতে আছে এটা বেডৰুম যিটোৰ চাইজ আপোনাৰ 14x14 এটা বেডৰুম আৰু লগতে আছে এটা কিচেন যিটোৰ চাইজ আপোনাৰ 8x14 এটা কিচেন, লগতে আছে কমন বাথৰুম যিটোৰ চাইজ আপোনাৰ 8x6 এটা কমন বাথৰুম যেনেকৈ তলত আছিলে, আৰু ওপৰত আছে এটা আপোনাৰ লিভিং স্পেচ যিটো তেওঁ সকাম নিকামৰ বাবে তেওঁ বনাই লৈছিলে আৰু সেই হিচাপতে এই হলটো ডিজাইন কৰা হৈছিলে।